असम की बेटियों के लिए एक बड़ी घोषणा, हेमंत बिस्वा शर्मा का भावुक बयान। असम की हर बेटी के लिए हम हमेशा जिम्मेदार हैं। हमने बेटियों की शिक्षा को सर्वोच्च प्राथमिकता दी है, क्योंकि हम जानते हैं कि जब एक लड़की शिक्षित होती है तो पूरा समाज बदलता है। पहले उनका वीडियो देखें, उन्होंने क्या कह रहा है। विभिन्न महाविद्यालय, उच्चतर माध्यमिक विद्यालयत आमी समवेत होइছো। এই আঁচনিখনৰ বিষয়ে বিভিন্ন সময়ত বিভিন্ন ধৰণে আলাপ আলোচনা হৈছে, কিন্তু এই আঁচনিখনৰ যিসকলে এই আঁচনিখনৰ দ্বাৰা উপকৃত হৈছে তেখেতসকলৰ বিভিন্ন সময়ত এই আঁচনিখনৰ ওপৰত দিয়া বক্তব্য বা মন্তব্যই এই আঁচনিখনৰ কলেবৰ বৃদ্ধি কৰাৰ বাবে আমাক অনুপ্ৰাণিত কৰিছিল। বিগত বছৰটোত যেতিয়া এই আঁচনি আমি আৰম্ভ কৰিছিলোঁ, আমি কেৱল মাত্ৰ ৰাজ্যিক বিশ্ববিদ্যালয় আৰু প্ৰাদেশিকৃত মহাবিদ্যালয়সমূহৰ মাজত ইয়াক সীমাবদ্ধ কৰিছিলোঁ। আঁচনিখনে সহায় কৰা ছাত্ৰীসকলৰ বক্তব্য আৰু এই আঁচনিখনে লৈ অহা বিশাল সামাজিক পৰিৱৰ্তনৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ এই আঁচনিখনত অসমৰ 2খন কেন্দ্ৰীয় বিশ্ববিদ্যালয়, অসম বিশ্ববিদ্যালয় আৰু তেজপুৰ বিশ্ববিদ্যালয়কো এই আঁচনিখনত আমি সমাহিত কৰিছোঁ। যোৱা বছৰ এই আঁচনিখন আৰম্ভ কৰাৰ সময়ত বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ত পাঠ গ্ৰহণ কৰা সেলফ ফাইনেন্স কোৰ্ছসমূহক বা যিসমূহ ষ্ট্ৰীম প্ৰাদেশিকৃত নহয় সেই ষ্ট্ৰীমৰ ছাত্ৰীসকলক যোৱাবাৰ এই আঁচনিখনৰ আমি সুবিধা প্ৰদান কৰা নাছিলোঁ। এইবাৰ ৰাজ্য চৰকাৰে বিশ্ববিদ্যালয়সমূহত আৰু মহাবিদ্যালয়সমূহত সেলফ ফাইনেন্স স্কিমত বা ফিজ দি যিসকল ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰি আছে তেখেতসকলকো এইবাৰ আমি এই আঁচনিখনত সমাহিত কৰিছোঁ। যোৱা বিত্তীয় বছৰত এই আঁচনিখনে 1,60,000 ছাত্ৰ ছাত্ৰীক উপকৃত কৰিছিল। আঁচনিখনৰ বৰ্ধিত কলেবৰ আৰু পৰিসৰৰ ওপৰত আমি অনুমান কৰিব পাৰোঁ যে मुख्यमंत्री हेमंत बिस्वा शर्मा ने कहा है कि असम अब एक नई दिशा में बढ़ चला है, जहां बेटी बोझ नहीं बनती, वह शक्ति बनती है। इस बार की करोड़पति योजना हर लड़की के लिए है जो आगे बढ़ना चाहती है, पढ़ना चाहती है, अपने जीवन को खुद बनाना चाहती है। अगर आप भी मानते हैं कि लड़कियों की शिक्षा सबसे जरूरी है, अगर आप भी बाल विवाह के खिलाफ हैं, तो इस वीडियो को जरूर शेयर करें और हमारे इस चैनल को सब्सक्राइब करना न भूलें, क्योंकि हम लाते हैं आपके लिए सच्ची और दिल से जुड़ी खबरें। धन्यवाद।